নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। যিহেতু মই তোমালোকৰ আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ অনুশীলনী 3A ইয়াৰ আগৰ ভিডিঅ'ত 1, 2, 3, 4 সম্পূৰ্ণ হৈ গৈছে। যোনে যোনে চোৱা নাই চাব পাৰা, প্লে'লিষ্ট বনোৱা আছে। আজি মই তোমালোকক কুৱেশ্যন নম্বৰ 5ৰ পৰা আৰম্ভ কৰিম। চ' কুৱেশ্যন নম্বৰ 5টো চোৱা, খালী ঠাই পূৰ কৰা আছে হয়নে? ইয়াতে কিতাপতে কৰি দিছোঁ চোৱা। 1 নম্বৰটো আছে 45ৰ মানে 45ৰ আটাইতকৈ সৰু উৎপাদকটো কি? এতিয়া চোৱা, আমি প্ৰথমতে ভাঙিব লাগিব 45ৰ উৎপাদক কি হয়। উৎপাদক মানে কি আছিলে হয়নে? উৎপাদক মানে কি হয়? যিহেতু 45ৰ উৎপাদক কি পূৰণ কৰিলে পাওঁ আমি হয়নে? এইটোৱে হয় উৎপাদক। চ' 1 আৰু 45। এতিয়া আমাক কৈছে চোৱা 45ৰ আটাইতকৈ সৰু উৎপাদকটো কৈছে। এতিয়া 45ৰ উৎপাদক কি পাওঁ? 1 আৰু 45 পাইছোঁ, আৰু হ'ব হয়নে? 1 আৰু 45 হয়নে? 1 আৰু 45, যিহেতু 1টোৱে সৰু হয় আৰু পাম যেনিবা 9, 5 গুণ 45 হয় আৰু বহুত পাওঁ। তো আমি ইয়াততো সৰু ল'ব লাগিব হয়নে? তো কি হয় 1 হ'ব। তেতিয়াহ'লে কি হ'ব এইটো উৎপাদকটো 1 হ'ব হয়নে? এতিয়া আমাক কৈছে 76ৰ আটাইতকৈ ডাঙৰ উৎপাদকটো কি? তো 76ৰ আটাইতকৈ ডাঙৰ উৎপাদকটো কি? যিহেতু চোৱা 76ৰ উৎপাদক কি হয়? তো চোৱা 76 হয়নে? 76 1 into 76 হ'বই। তো ইয়াতকৈ 76ৰ উৎপাদকটো 76 হয় ডাঙৰ উৎপাদক হয়নে? তো 76 হ'ব ইয়াৰ এনচাৰটো হয়নে? তো কি হ'ব এইটো 76 হ'ব। কি হ'ব ইয়াত লিখিবা তোমালোকে 76 হয় হয়নে? 76ৰ আটাইতকৈ ডাঙৰ উৎপাদকটো বুলি ক'লে মানে 76 সংখ্যাটোৱে হয় হয়নে? এতিয়া আমাক কৈছে 14ৰ নিজৰ বাহিৰে আটাইতকৈ সৰু গুণিতকটো কি? 14ৰ নিজৰ বাহিৰে হয়নে? 14ৰ নিজৰ গুণিতক কি হয়? 14ৰ গুণিতকবোৰ এতিয়া আমাক কৈছে 14ৰ গুণিতকবোৰ চোৱা। 14ৰ গুণিতকবোৰ চোৱা 1 into 14। এতিয়া আমাক কৈছে 14ৰ বাহিৰে কৈছে হয়নে? 14ৰ বাহিৰে আৰু কি হ'ব 2 into এইটো 1 into 14 মানে কি হয় 14 হয়। এইটো বাদ দি কৈছে আমাক, এইটো বাদ দিব লাগিব হয়নে? এতিয়া 14টো কি হ'ব 2 আৰু 14 পূৰণ কৰিলে কিমান হ'ব 28 হ'ব। এতিয়া কি হ'ব তেন্তে এনচাৰটো 28 হ'ব হয়নে? তে এনচাৰ কি হ'ব 28। এতিয়া ডি চাওঁ, ডি কি আছে 65 7ৰ গুণিতক হয়নে নহয় ক'বলৈ কৈছে আমাক হয়নে? যিহেতু আমি সাত ঘৰত আমি 65 নাপাওঁ, 65 নাপাওঁ হয়নে? তেতিয়াহ'লে এইটো হৰণ কৰিলে মানে কি হয়, এইটো ভাগশেষ 0 নহ'ব। হাতে ইয়াক কেতিয়াও গুণিতক হ'ব যেতিয়া আমি 7এ ইয়াক হৰণ যাব হয়নে? হৰণ কৰিলে মানে ভাগশেষ 0 হ'ব লাগিব, কিন্তু এইটো 0 নোলাব হয়নে? যিহেতু আমি পূৰণ কৰিলে আমি 65 নাপাওঁ, তেতিয়াহ'লে কি হ'ব এইটো নহয় বুলি দিবা হয়নে? নহয় বুলি দিবা। 65 7ৰ গুণিতক নহয়। এতিয়া আমাক কৈছে 12 84ৰ এটা উৎপাদক হয়নে নহয় কৈছে আমাক হয়নে? খালী ঠাই পূৰ কৰিব কৈছে। তো চোৱা, যিহেতু 12 85ৰ এটা উৎপাদক হয় বা 85ৰ এটা 12 উৎপাদক হয়, তো হয় নিশ্চয় হয় আমি পাওঁ হয়নে? এইটো নিদিবা, হয় বুলি দিবা হয়নে? হয়। এতিয়া এফটো চোৱা 18ৰ উৎপাদক কেইটা? 18ৰ উৎপাদক কেইটা? তো আমি চোৱা 18ৰ উৎপাদক কৰিব লাগিব এতিয়া। এফ হয়নে? এফটো চোৱা এতিয়া এফ 18ৰ উৎপাদক কৈছে আমাক হয়নে? তো আমি কিহে পূৰণ কৰিলে পাওঁ মানে 1 আৰু 18 পাওঁ হয়নে? 2 9 গুণ 18 পাওঁ হয়নে? 3 6 গুণ 18 পাওঁ হয়নে? কি পাওঁ আৰু চোৱা আৰু নাই। চোৱা 1 2 3 4 5 6। তো কেইটা হ'ব আমাৰ উৎপাদক? 18ৰ উৎপাদক কেইটা হ'ব তেতিয়াহ'লে 6টা লিখিবা হয়নে? 6টা হ'ব। এতিয়া চোৱা চোৱা 1ৰ বাহিৰে আন যিকোনো এটা সংখ্যাৰ কমেও ডেছ দিয়া আছে তাক উৎপাদক থাকে। 1ৰ বাহিৰে আন যিকোনো এটা সংখ্যাৰ কমেও 2টা উৎপাদক থাকে হয়নে? কমেও 2টা থাকিবই লাগিব হয়নে? এতিয়া ধৰি লোৱা 1ৰ উৎপাদক কেইটা? 2টা 1 into 1 ধৰি লোৱা 2টো কৈছোঁ, 2ৰ উৎপাদক কেইটা? 2টা, কমেও 2টা থাকিব লাগিব মানে হয়নে? তো কমেও 2টা থাকেই উৎপাদক।
তো এতিয়া এইচ কৰোঁ, তো এইচটো চোৱা কি দিয়া আছে, চ' এইচ নাই, তো জি লিখা আছে আমাৰ, হয়নে? এতিয়া চোৱা কুৱেশ্যন নম্বৰ 6, তো কুৱেশ্যন নম্বৰ 6টো চোৱা, সত্য ট্ৰু এণ্ড ফল্ছ, মানে সত্য আৰু অসত্য ক'বলৈ কৈছে আমাক, হয়নে? তো প্ৰথমটো চোৱা, 1 নম্বৰটো চোৱা, এটা সংখ্যাৰ উৎপাদক অসংখ্য থাকে। এটা সংখ্যাৰ উৎপাদক অসংখ্য থাকে, এটা সংখ্যাৰ যিকোনো এটা সংখ্যাৰ উৎপাদক অসংখ্য নাথাকে, হয়নে? তাৰ লিমিট থাকে মানে, হয়নে? ধৰি লোৱা এতিয়া চোৱা 18ৰে ধৰি লোৱা, তো ইয়াৰ উৎপাদক কেইটা? 6টাহে। অসংখ্য আছে জানো? নাই, হয়নে? গতিকে কি হ'ব তেতিয়াহ'লে? এইটো কি হ'ব? অসত্য হ'ব, হয়নে? কি লিখিবা? অসত্য লিখিবা, হয়নে? এতিয়া চোৱা বিটো চোৱা, এটা সংখ্যাৰ গুণিতক অসংখ্য থাকে, হয়? এটা সংখ্যাৰ গুণিতক অসংখ্য থাকে, ঠিকে কৈছে, এইটো শুদ্ধ হয়। তো চোৱা, ধৰি লোৱা মই 18টোৱে কৈছোঁ যেনিবা, তো 18ৰ গুণিতক কি হয়? মানে আমি 1ৰ পৰা ধৰি যিমানবিলাক সংখ্যা আছে পূৰণ কৰিলে আমি অসংখ্য পাওঁ, মানে গুণিতক, হয়নে? পূৰণ কৰি দিলে মানে গুণিতক মানে যে পূৰণ কৰা মানে, যদি আমি 18ৰ লগত 1 2 3 4 এনেকৈ পূৰণ কৰি যাওঁ অসংখ্য পাওঁ, হয়নে? অসংখ্য পূৰণ কৰিব পাৰোঁ আমি, সেইটো কি হ'ব তেতিয়াহ'লে? সত্য হ'ব, সত্য লিখিবা। এতিয়া চি চোৱা, চি কৈছে আমাক 1 সংখ্যাটো যিকোনো এটা সংখ্যাৰ উৎপাদক, য়েছ, হয়, হয়নে? 1 সংখ্যাটো যিকোনো এটা সংখ্যাৰ উৎপাদক হয়, এইটো সত্য হয়, সত্য লিখিবা। এ বিৰ উৎপাদক হ'লে, হয়নে? বি এৰ উৎপাদক সদায় হয়, নহয়, হয়নে? যিহেতু চোৱা কি কৈছে আমাক, এ বিৰ উৎপাদক হ'লে, তো বি কৈছে বি এৰ উৎপাদক সদায় হয়, নহয়, এইটো অসত্য, দিবা, হয়নে? এইটো অসত্য দিবা। এতিয়া আমাক সুধিছে চোৱা, চোৱা 27ৰ আটাইতকৈ সৰু গুণিতকটো 27, হয়নে? 27 হয়, এইটো সত্য দিবা। কেনেকৈ সত্য হ'ব? গুণিতক কৈছে আমাক, হয়নে? তো চোৱা 27ৰ যদি মই গুণিতক ওলাওঁ, সৰু গুণিতকটো, এইটো 27 ধৰি লোৱা, তো কি হ'ব? 1 × 27 হ'ব, তো পূৰণ কৰিলে কি হ'ব? 27। যদি আমি আৰু 2ৰে পূৰণ কৰোঁ তেতিয়া বেছি ওলাই যাব, হয়নে? 2ৰে কৰিলে বেছি ওলাই যাব, তেতিয়া কি হ'ব? 27 হ'ব, তো এইটো সত্য হ'ব, হয়নে? কি হ'ব? এইটো সত্য দিছোঁ। এতিয়া চোৱা 15ৰ উৎপাদক 4টা, তো চোৱা 15ৰ উৎপাদক কেইটা? তো কৰি ল'বা প্ৰথমতে, 15ৰ উৎপাদক কেইটা ভাঙি ল'বা, যিহেতু আমি পূৰণ কৰিলে পাব লাগিব, হয়নে? তাৰপিছত 3 যাব, 2টো নাযায়, 3 × 5 = 15 আৰু নাযায় 15, হয়নে? এতিয়া চোৱা 1 2 3 4 4টা হয়, তো সত্য হয় এইটো, তো সত্য লিখিবা, সত্য দিবা, হয়নে? কি হ'ব? এফ সত্য হ'ব, 15ৰ উৎপাদক 4টা হয়, ঠিকে আছে। এতিয়া চোৱা 237 সংখ্যাটো 237ৰ এটা উৎপাদক, হয়, সংখ্যাটো নিজে হ'ব পাৰে উৎপাদক এটা, তো এইটো সত্য দিবা, হয়নে? এইটো সত্য দিবা। এতিয়া আমাক এইচটো চোৱা, প্ৰতিটো সংখ্যাই নিজৰ গুণিতক, হয়, এইটো সত্য দিবা। চোৱা আমাক কি কৈছে? এইচটো প্ৰতিটো সংখ্যাই নিজৰ গুণিতক বুলি কৈছে, হয়, সত্য হয়। চোৱা মই এটা এক্সাম্পল দেখাই দিছোঁ, তো চোৱা 15ৰ ক্ষেত্ৰত চোৱা, আমাক কৈছে প্ৰতিটো সংখ্যা এটা নিজৰ গুণিতক হয়, তো হয় নিশ্চয়, এইটো চোৱা 1 আৰু যদি মই 15 কৰোঁ তেতিয়া সংখ্যাটোৱে পাওঁ, হয়নে? 15 পাওঁ, তো সেইটোৱে কৈছে আমাক, তো সত্য হ'ব এইটো, হয়নে? সত্য হ'ব। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰি দিবা মোৰ চেনেলটো, এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে। লগ পাম অন্য এটা ভিডিঅ'লৈ। থেংক ইউ সকলোকে, ধন্যবাদ।